আজিৰ ৰেচিপিত মই আপোনালোকক জলফাইৰ মিঠা আচাৰ কেনেদৰে বনোৱা হয় তাৰে এটা সহজ পদ্ধতি দেখাব লৈছোঁ। এই পদ্ধতিৰে বনালে জলফাইৰ মিঠা আচাৰ কেতিয়াও বেয়া হৈ নাযায় আৰু বছৰ ধৰি বা বহুত দিন ধৰি ভাল হৈ থাকে। আহকচোন চাওঁ কেনেদৰে বনাওঁ। প্ৰথমতে মই জলফাইখিনি ধুনীয়াকৈ ধুই ল'লোঁ। আৰু দেখিছে নহয় জলফাইখিনিত ঠাৰি লাগি থাকে আৰু এইখিনি ঠাৰি এটা এটা কৰি মই গোটেইখিনি আঁতৰাই ল'লোঁ। আৰু জলফাইখিনি মই দিনটোৰ বাবে ৰ'দত দি দিছোঁ। খুব ভালদৰে শুকাবলৈ দিব লাগে। আৰু এয়া হৈছে মছলা, জিৰা, ধনিয়া আৰু পাঁচফোৰণ। মছলাখিনি ধুনীয়াকৈ ধুই ৰ'দত দি দিছোঁ দিনটোৰ বাবে। মছলাখিনি অলপ সময় কেৰাহীত গৰম কৰি ল'ব লাগে, অলপ ৰঙচুৱা হোৱালৈকে গৰম কৰিব লাগে। আৰু এইখিনি মিক্সিত মই খুন্দি পেলাম। এদিন ৰ'দত দিয়াৰ পিছত জলফাইখিনি এয়া দেখিছে নহয় মাজে মাজে কাটি লৈছোঁ যাতে মছলাখিনি ইয়াত ধুনীয়াকৈ সোমাই যায়। আৰু জলফাই মই ইয়াত 2 কেজিমান ল'লোঁ। এয়া হৈছে গুড়, আধা কেজি লৈছিলোঁ মই। আধা কেজিত এইখিনি মই মিহি মিহিকৈ কাটি ল'লোঁ। আৰু এয়া হৈছে মছলা মই 100 গ্ৰাম আছিলে গোটেইখিনি মিলাই, আৰু লগতে সৰিয়হ গুড়ি, বগা সৰিয়হ আৰু ক'লা সৰিয়হ মিক্স আছে। আৰু লগতে ইয়াত মই আধা লিটাৰমান তেল ঢালি লৈছোঁ, মিঠাতেল। আৰু প্ৰথমতে মই কেইটামান তেজপাত দি দিছোঁ। আৰু এয়া হৈছে চেনি, ইয়াতে 2 চামুচমান চেনি দি দিছোঁ যাতে ৰংটো ধুনীয়া হয়। লগতে এয়া 2 চামুচমান নিমখ দি দিছোঁ। তেলটো অলপ গৰম হোৱাৰ লগে লগে গোটেইখিনি বস্তু দি দিয়া হৈছে আৰু লাহে লাহে এইদৰে ৰঙচুৱা হোৱালৈকে লৰাই থাকিব লাগে। এয়া দেখিছে নহয় চেনি 2 চামুচমান দিয়াৰ পিছত ৰংটো দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু ইয়াতে মই গুড় দি দিছোঁ আৰু লাহে লাহে এইখিনি লৰাই থাকিব লাগে। গুড়খিনি অলপ লিকটীয়া, সেইবাবে অলপ লাগি ধৰা নিচিনা হৈছে, গোটা গোটা নিচিনা হৈছে, তথাপিতো একো নাই। আৰু এইদৰে লাহে লাহে লৰাই থাকিব লাগে। এয়া দেখিছে নহয় কিমান ধুনীয়া হৈছে। আৰু এয়া হৈছে মই দিলোঁ ইয়াতে মছলা মই 100 গ্ৰাম দিছিলোঁ, গোটেইখিনি মছলাই দিলোঁ, কিন্তু মই ইয়াতে ভিডিঅ'তে দেখাবলৈ নহ'ল। আৰু এয়া জলফাইখিনি দি দিছোঁ। এইখিনি ল' ফ্লেমত লাহে লাহে লৰাই ভাজি থাকিব লাগে, কাৰণ গুড়টো অলপ গোট মাৰি যায়। সেয়েহে অকণমান লাহে লাহে বনাই আছোঁ। আৰু ইয়াতে মই 2 চামুচমান হালধি পাউডাৰ দি দিছোঁ। এইখিনি বনাওঁতে একদম লৰালৰি কৰিব নালাগে, একেবাৰে ল' ফ্লেমত বনাই থাকিব লাগে। এয়া দেখিছে নহয় গুড়খিনি অলপ বেছিয়ে লিকটীয়া হৈছে। আৰু কিন্তু অকণমান লাহে লাহে যদি আমি বনাই থাকোঁ তেতিয়াহ'লে এইখিনি গুড় ধুনীয়াকৈ মিলি যাব আচাৰটোৰ লগত। এখন হেতাৰে লাহে লাহে লৰাই থাকিব লাগে এইদৰে, আৰু একেবাৰে ল' ফ্লেমত এইখিনি বনাই থাকিব লাগে যেতিয়ালৈকে জলফাইখিনি নিসিজে। আৰু লগতে ইয়াত অলপ আদা কাটি দিছোঁ। দেখিছে নহয় ইমান ধুনীয়া হৈছে আৰু গুড়খিনিও ধুনীয়াকৈ মিক্স হৈ গৈছে। আদা দিলে ইয়াৰ সোৱাদটো বহুত ধুনীয়া হয়। আৰু এইখিনি বনাওঁতে লৰালৰি কৰিব নালাগে, খুব লাহে ধীৰে ধুনীয়াকৈ বনাই থাকিব লাগে। আৰু ৰংটোও বহুত ধুনীয়া হৈছে, আৰু লগতে গুড়খিনিও ধুনীয়াকৈ মিক্স হৈ গৈছে জলফাইখিনিৰ লগত। জলফাইখিনি ধুনীয়াকৈ সিজি গৈছে, আৰু লগতে ইয়াত মই 2 কাপমান সৰিয়হ দি দিছোঁ। ইয়াতে মই বগা সৰিয়হ আৰু ক'লা সৰিয়হ মিক্স কৰি দিছোঁ। যিসকলে জলফাই আচাৰ
জলফাইৰ মিঠা আচাৰ এইদৰে বনাই খোৱা নাই এইটো পদ্ধতিৰে। এবাৰ বনাই খাই চাবচোন, বহুত ভাল লাগে আৰু বেছি সময়ৰো প্ৰয়োজন নহয়। আৰু গোটেইখিনি বস্তু এবাৰ যোগাৰ কৰি ল'লে বনাবলৈও সহজ হয়। আৰু এয়া মই লগতে দালচেনি দি দিছোঁ। আৰু দালচেনি দিয়াৰ পিছত মই লং দি দিছোঁ। লঙৰ ভিডিঅ'টো কিন্তু মোৰ ইয়াত দিয়া নহ'ল। দালচেনি লং দি দিলে ইয়াৰ ফ্লেভাৰটো ধুনীয়া হয় আৰু লগতে ভালো হৈ থাকে। আৰু এইখিনি আচাৰ ঠাণ্ডা হোৱাৰ পিছত যিকোনো ৰুটি, লুচি বা ল'ৰা ছোৱালী টিফিনতো দিব পাৰে, যিহেতু মিঠাকৈ বনোৱা হৈছে। খুব ভাল লাগে খাবলৈ আৰু বহুত দিন ধৰি ভাল হৈ থাকে। আৰু লগতে ৰ'দত দিয়াৰ প্ৰয়োজন নহয়। আৰু এইদৰে লাহে লাহে মিডিয়াম টু ল' ফ্লেমত বনাই থাকিব লাগে। এতিয়া মই একেবাৰে ল' ফ্লেমতে বনাই আছোঁ। এইখিনি বনাওঁতে বেছি সময়ৰো প্ৰয়োজন নহয়, খালি লাহে ধীৰে বনাই থাকিব লাগে। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু এবাৰ বনাই চাব এইদৰে। যিসকলে এবাৰো বনোৱা নাই মিঠা আচাৰ জলফাইৰ, বহুত ভাল লাগে। আৰু আমি ৰাতিপুৱা সদায় ৰুটিৰ লগত ধুনীয়াকৈ খাব পাৰোঁ, ভাজি নহ'লেও এইটো আচাৰেৰে ধুনীয়াকৈ আমি খাব পাৰোঁ। আৰু এইখিনি মই ধুনীয়াকৈ এটা বৈয়ামত থ'ম আৰু লগতে এইখিনি আচাৰ পূৰা ঠাণ্ডা হ'বলৈ দিয়াৰ পিছতহে মই এয়া বৈয়ামত ভৰাই দিছোঁ।